হেল্ল' গাইজ এয়া মই লাঞ্চৰ এখন থালি লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ এয়া চাগৈ বন্ধৰ দিনত বন্ধ বুলি ক'লে সতী সাধিনী দিৱসৰ দিনাখন বন্ধ আছিল তাৰপিছত ইয়াত ডিনাৰ কৰি উঠি এজেগালৈ যাবলৈ আছিল আৰু এইটো ইম্পৰ্টেণ্টেই আছিল য'ত মই গৈছিলোঁ চ' পাছৰ পৰা ক'ম কি মই গৈছিলোঁ ক'ত গৈছিলোঁ এতিয়াই ক'ব পৰা হোৱা নাই আৰু কিবা এটা কামৰ কাৰণে গৈছিলোঁ আৰু চ' তাৰ পৰা আহি মই একাপ কফি খালোঁ যিহেতুকে মূৰটো একেবাৰে বেয়া লাগি গৈছিল মানে ভাতকেইটা খাই গৈছিলোঁ যে আৰু পিছদিনাখনে এয়া ৱেডনেছডে স্পেচিয়েল গ্ৰীণ টি দিব লাগে বুলি কয় আৰু চ' অফিচৰ পৰা হঠাতে মানে বৰষুণটো পালোঁ আৰু যোৱাৰ কাৰণে দোকানত সোমাই কেনে এনেকৈ ৱেডনেছডে স্পেচিয়েল বুলি মানে ভাবি কেনে আৰু যিহেতুকে বৰষুণটো পালোঁ ত' চিকেন চাওমিন এনেকৈ আৰু কফি খালোঁ আৰু তাৰপিছত এয়া মোৰ পিছদিনাখন হ'লেই নহয় অফিচৰ পৰা আহি কি ক'ব আৰু এমচিচিটো হৈ গ'ল তাৰপিছত মই এয়া তো যাবতো লাগিবই পিছদিনা আকৌ অফিচত গৈছোঁ আৰু থাৰ্ছডে স্পেচিয়েল এনেকৈ আৰু দিনটো মোৰ এনেকৈ গৈছে ইটো সিটো এতিয়া বাজিছে কেইটা মানে 8:05 আৰু মই কেতিয়াবাৰ পৰা কৈ আছোঁ যে কাপ চাহ খাম তাৰে কাৰণটো হৈছে মোৰ মানে MC নোৱাৰোঁ ত' সেইটো কাৰণে আৰু ভাইটিয়ে জাষ্ট বনাই দিলে চাহকাপ আৰু এয়া বিস্কুট আৰু মই বহুত বেয়া পাওঁ চ' উপায় নাই আৰু খাব লাগিব এইবাৰ মানে MC তেনেকুৱাকৈ মানে ক্ৰেভিংছবোৰ এতিয়া মানে আহিছে অফিচত থকা টাইমত তেনেকৈ অহা নাছিল চ' সেয়া আৰু চকলেট টকলেট MC হ'লে মই আনোৱেই কিন্তু এইবাৰ মোৰ খোৱা নহ'ল আৰু চ' সেয়া আৰু এই কাম চলাওঁতে কৰিব লাগিব আৰু সেইটো আহি পৰিলে আৰু এয়া যোৱাকালি ডিনাৰত এনেকৈ খালোঁ আৰু তাৰপিছত আজি এয়া ৰাতিপুৱা মানে শুক্ৰবাৰ মানে আজি আৰু চ' এয়া অফিচত গৈ এনেকৈ চাহ একাপ নাখালে যে মোৰ অশান্তিয়ে লাগি থাকে তাৰপিছত আৰু এয়া তাৰপিছত ইভিনিং টাইমত এয়া চ' আজিৰ কাৰণে